হেল্ল' অসমবাসী ৰাইজ, বিহু আহিব যাব, এনেকৈ পাৰ হ'ব। আমি সকলো ৰং ধেমালি কৰি পাৰ কৰিম, কিন্তু সময়বোৰ এনেকৈ গৈ থাকে। এদিন লাহে লাহে সকলোৱে বুঢ়া হৈ যাব, সময় পাৰ হৈ যাব, আকৌ নৱপ্ৰজন্ম উঠিব। কিন্তু জুবিন দা বিহুৰ বতৰত বৰকৈ মনত পৰে, আৰু পাহৰিম বুলি কথাটো দেখোন পাহৰাই নাযায়, আৰু বেছি মনত পৰে। নাজানো কিয় এনেকুৱা হয়, মই জুবিন দা যে নাই সেইটো কথা মই সকলোৰে হয় সম্ভৱ, কেতিয়াও মানিব নোৱাৰোঁ। আৰু জুবিন ক্ষেত্ৰত যাবলৈ মোৰ মন যোৱা নাই। বহুতে লগ ধৰিলে যাবলৈ, কিন্তু যোৱা নহ'ল। যাম হয়তো কেতিয়াবা, দেৰিকৈ হ'লেও। কিন্তু তেওঁক মৰা বুলি ভাবি মই তাত যাবলৈ মন নাযায়, আৰু তেওঁৰ মৃত্যুটো মই মানিব মন নাযায়। তাৰ কাৰণে কি কৰিলোঁ, তেওঁৰ ফিল্ম ৰিলিজ হোৱাৰ লগে লগে চালোঁ, আৰু আকৌ মই এসপ্তাহৰ পিছত আকৌ এবাৰ চালোঁ। জুবিন দাক মই জীয়াই থকাটো বিচাৰোঁ, আৰু জীয়াই থকাৰ হিচাপে মই চাব বিচাৰোঁ। তাৰ কাৰণে চাই মোৰ হেঁপাহ নপলোৱা নিচিনা, আকৌ চাবলৈ মন যায়। দুবাৰ চোৱাৰ পিছতো আকৌ চাবলৈ মন যায়। নাজানো কাৰ কেনেকুৱা অনুভৱ বাৰু। আকৌ লগ পাবলৈ মই ওচৰৰ পৰা লগ পোৱা নাই কেতিয়াও। ওচৰৰ পৰা লগ পাইছোঁ, প্ৰগ্ৰেম চাইছোঁ, কথা পতা নাই যদিও সদায় লগ পোৱা, কথা পতা দৰেই মই তেওঁক কেতিয়াও পাহৰিব পৰা নাই। ভাবিছিলোঁ এদিন লগ পাম, কথা পাতিম,